ভাৰতক ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে ৰাছিয়াই। ভাৰতৰ কোটি কোটি কৃষকক বচালে ৰাছিয়াই। মোদীৰ অনুৰোধত অসম্ভৱক সম্ভৱ কৰিলে ৰাছিয়াই। চীনৰ ষড়যন্ত্ৰ বিফল কৰিলে ভাৰতে। ভাৰতৰ এই জয়ে আলোড়ন সৃষ্টি কৰিছে এতিয়া চীনৰ বজাৰত। ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ নাম লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ সন্মুখত বহি থকা এই ব্যক্তিজনক এটা অতি ডাঙৰ আদেশ দিলে। পুটিনে এই ব্যক্তিজনক কৈছিল যে তেওঁ ব্যক্তিজনক যিটো কাম দিছে সেয়া তেওঁ কৰিব লাগে। লগে লগে এই ব্যক্তিজনে কাম আৰম্ভ কৰিলে আৰু তাৰ পৰৱৰ্তী পৰিণতিয়ে চীনক কঁপাই তুলিলে। পুটিনৰ সন্মুখত বহি থকা এই ব্যক্তিজন হৈছে আন্দ্ৰেই গুৰিয়েভ। এই ব্যক্তিজন কোন আৰু পুটিনে তেওঁ কি কামত নিযুক্তি দিছিল জানো আহক। প্ৰকৃততে ভাৰত হঠাতে এক ডাঙৰ সমস্যাৰ মাজত সোমাই পৰিছিল। এই সমস্যাটো চীনৰ বাবে উদ্ভৱ হৈছিল। চীনে অকস্মাতে ভাৰতলৈ সাৰৰ বিক্ৰী হ্ৰাস কৰিছিল। ভাৰতে চীনৰ পৰা বৃহৎ পৰিমাণে DAP অৰ্থাৎ ডাই এমোনিয়াম ফসফেট নামৰ সাৰ ক্ৰয় কৰে। বহু দাবী অনুসৰি বিশ্বৰ অন্যতম জনপ্ৰিয় ৰাসায়নিক সাৰ হৈছে DAP। ইয়াক খেতি বাগিচা, নাৰ্চাৰী আৰু আনকি শাকনি বাৰীতো ব্যৱহাৰ কৰা হয়। কিন্তু চীনে হঠাতে ভাৰতলৈ এই সাৰৰ বিক্ৰী কমাই দিলে। চীনে দিয়া কাৰণটো আছিল যে তেওঁলোকে নিজৰ ঘৰুৱা বজাৰত মূল্য সুস্থিৰ কৰি ৰাখিব লাগিব। এই কাৰণটোৰ বাবেই তেওঁলোকে DAP ৰপ্তানি নিষিদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল। চীনৰ এই একপক্ষীয় সিদ্ধান্তৰ প্ৰভাৱ ভাৰতত বেয়াকৈ পৰিবলৈ ধৰিলে। যেতিয়া চীনে ভাৰতলৈ DAP সাৰৰ যোগান হ্ৰাস কৰিলে তেতিয়া এই সাৰৰ মূল্য প্ৰতি টনত $630 পৰা $800 বৃদ্ধি পালে। উল্লেখযোগ্য যে ভাৰতত জুন আৰু জুলাই মাহত DAP সাৰৰ প্ৰয়োজন সৰ্বাধিক হয়, কাৰণ এই সময়ছোৱাত খাৰিফ শস্যৰ বীজ সিঁচা হয়। এনে সময়ত ভাৰতক সহায় কৰিবলৈ ৰাছিয়া সমস্যা সমাধানকাৰী হিচাপে থিয় দিলে। ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে চীনৰ প্ৰতাৰণাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতি কৈছিল যে ৰাছিয়াই ভাৰতৰ বাবে সাৰৰ যোগান বৃদ্ধি কৰিব লাগে। খবৰ অনুসৰি কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ ওচৰত এই দাবী উত্থাপন কৰিছিল যাতে জুন জুলাই মাহৰ বতৰত ভাৰতে DAP সাৰৰ নাটনিৰ সন্মুখীন হ'ব লগা নহয়। এই কামটো এতিয়া ৰাছিয়াৰ বাবে সিমান সহজ নাছিল। ভাৰতত এই সাৰৰ প্ৰয়োজন আছিল অতি বৃহৎ পৰিমাণে। ইয়াৰ বাবে ৰাছিয়াই হঠাতে উৎপাদন বৃদ্ধি কৰাটো জৰুৰী আছিল। ৰাছিয়াৰ বাবে এইটো এটা প্ৰত্যাহ্বানতকৈও কোনো গুণে কম নাছিল। চীনৰ বাবে ভাৰতত থকা DAP সাৰৰ মজুত 42% হ্ৰাস পাইছিল। ইয়াক পূৰণ কৰিবলৈ ৰাছিয়াই অতি দ্ৰুত গতিত উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছিল আৰু যিহেতু প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল, গতিকে এই কামটো কৰাটো জৰুৰী হৈ পৰিছিল। ৰাছিয়াৰ সাৰ উৎপাদক সংস্থাৰ সভাপতি আন্দ্ৰেই গুৰিয়েভক তেওঁৰ সন্মুখত বহুৱাই পুটিনে ক'লে যে ভাৰতৰ প্ৰতিটো দাবী পূৰণ কৰিব লাগিব। পুটিনে ক'লে PM মোদীয়ে নিজে মোৰ সৈতে কথা পাতিছে, সেয়েহে ভাৰতে যি বিচাৰিছে সেয়া তেওঁলোকক দিবই লাগিব। এতিয়া আমোদজনক কথাটো হ'ল পুটিনৰ সৈতে হোৱা কথা বতৰাৰ সময়ত আন্দ্ৰেই গুৰিয়েভে কৈছে যে তেওঁলোকে কামটো সম্পূৰ্ণ কৰিছে। তেওঁলোকে ভাৰতৰ সকলো দাবী পূৰণ কৰিছে। আন্দ্ৰেয়ে জনায় যে সংকটৰ সময়ত তেওঁলোকে 4 গুণ অধিক সাৰ ভাৰতলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাছিয়া ইতিমধ্যে ভাৰতক সৰ্বাধিক তেল বিক্ৰী কৰা দেশ হিচাপে পৰিগণিত হৈছিল। কিন্তু এতিয়া খবৰ অনুসৰি ৰাছিয়া ভাৰতক DAP সাৰ বিক্ৰী কৰা সৰ্ববৃহৎ দেশো হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ অনুৰোধত ৰাছিয়াই যি কৰিলে তাৰ ফলত কোটি কোটি ভাৰতীয় কৃষক এক বৃহৎ সমস্যাৰ পৰা ৰক্ষা পৰিল। এইবাৰ ৰাছিয়াই ভাৰতলৈ প্ৰেৰণ কৰা সাৰৰ পৰিমাণ 42% বৃদ্ধি পাইছে, অৰ্থাৎ কঠিন সময়ত ৰাছিয়াই ভাৰতক সম্পূৰ্ণৰূপে সমৰ্থন কৰিলে। উল্লেখযোগ্য যে এই ঘটনাৰ পিছত ভাৰতে এক ডাঙৰ শিক্ষা লাভ কৰিছে। এতিয়া ভাৰতে সাৰৰ ক্ষেত্ৰত চীনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। ভাৰতে এতিয়া জৰ্ডান আৰু ৰাছিয়াৰ পৰা সাৰ লাভ কৰি আছে।